2024 বৰ্ষৰ ষষ্ঠদশ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা আৰু 56তম সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱ যোৱা 8, 9 আৰু 10 জুলাই তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত কৰা হয়। 8 জুলাইত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত শ্ৰীমতী মহুৱা মুখাৰ্জী আৰু শ্ৰী প্ৰেম ওজা বৰবায়ন দেৱক 2024 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান কৰা হয়। আৰু এতিয়া আমি আহি আজিৰ এই অনুষ্ঠানৰ যি মূল কাৰ্যসূচী 2024 বৰ্ষৰ ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান এই কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। আৰু এই বঁটা প্ৰদান কৰিবলৈ মই অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তীদেৱক অনুৰোধ জনাইছোঁ। আৰু প্ৰথমেই আমি বঁটা আগবঢ়াবলৈ লৈছোঁ গৌৰীয় নৃত্যৰ বিশিষ্ট শিল্পী ডক্টৰ মহুৱা মুখোপাধ্যায়লৈ। আৰু এনে এগৰাকী বিশিষ্ট নৃত্যশিল্পীক আমি সন্মান প্ৰদৰ্শন কৰিবলৈ পাই সংগীত সত্ৰ ধন্য হৈছোঁ। আৰু এইবাৰ আমি বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ সত্ৰীয়া সংস্কৃতিৰ বিশিষ্ট অধ্যাপক গুৰু প্ৰেম ওজা বৰবায়ন দেৱক। পিছলৈ তেখেতে নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন আৰু মুখ্য প্ৰশিক্ষক হিচাপে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰত ব্ৰতী হয়। মাধৱদেৱ সংগীত বিদ্যালয় আৰু মঞ্জুলা কলাকেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যাপক বৰবায়নদেৱে সত্ৰৰ শিষ্যগণৰ লগতে মাজুলীৰ বহু জনজাতি ছাত্ৰ ছাত্ৰীৰ মাজতো মহাপুৰুষ দুজনাৰ সত্ৰীয়া সংস্কৃতি সুবাস বিয়পাই দিছে। 9 জুলাই মঙ্গলবাৰে সন্ধিয়া মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সংগীত সত্ৰৰ বাৰ্ষিক নৃত্য আৰু গীতৰ উৎসৱ উদযাপন কৰি উপস্থিত দৰ্শকৰ মন মোহিত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে সংগীত কলাকেন্দ্ৰৰ শিল্পীসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোৰে মনত এক ভক্তিভাৱৰ সঞ্চাৰ কৰে।
ইয়াৰ লগে লগে ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় আৰু বিশিষ্ট অতিথিসকলৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰা হয় আৰু মঞ্চত তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা জনোৱা ব্যক্তি কেইগৰাকী হ'ল বিশিষ্ট অভিনেত্ৰী চেতনা দাস, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰব্বী অৰূপ কুমাৰ মিশ্ৰ, সত্ৰীয়া কেন্দ্ৰৰ সঞ্চালক প্ৰতিভা শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কাকতিদেৱক। এই মঞ্চটো সাধাৰণতে বহুবিলাক অনুষ্ঠানলৈ আহোঁ যদিও খালী ঠাই বহুবিলাক থাকি যায়। ইয়াত ছাৰৰ প্ৰতি সন্মান দেখুৱাই, পিতাদেউৰ প্ৰতি সন্মান দেখুৱাই সকলো মানুহে আগ্ৰহী হৈ এই ছোৱালী দুজনী কাৰ্যক্ৰমণিকাত সঁহাৰি জনাবলৈ ইয়ালৈ আহিছে। বহুবিলাক গুণবিশিষ্ট লোক বাহিৰৰ পৰাও আহিছে ছাৰৰ প্ৰতিভাক সন্মান জনায়। সংগীত সত্ৰৰ লগত মোৰো বাইদেউৰ লগত যেতিয়াৰ পৰা চিনাকি হৈছে তেতিয়ালৈকে জড়িত হৈ আছোঁ। শ্ৰদ্ধাৰ ৰখেশ্বৰ বৰবায়নদেৱৰ 1968 চনৰ পৰা গুৱাহাটীত যিখন সংগীত সত্ৰ স্থাপন হৈছিল তেতিয়াৰ পৰা মহাপুৰুষজনাই সৃষ্টি কৰা সত্ৰীয়া সংস্কৃতিৰ সৃষ্টিৰ যি এই জ্ঞান বিলাই আহিছে, গতিকে আমি আজি শলাগি শেষ কৰিব নোৱাৰোঁ। তেখেতৰ জীয়ৰী শ্ৰদ্ধাৰ ৰজনী বাইদেউ সংগীত একাডেমী বঁটা লাভ কৰিছে। একেখন ঘৰৰে দুজন ব্যক্তি সংগীত একাডেমী বঁটা লাভ কৰিছে। স্বাভাৱিকতে সত্ৰৰ ৰক্ষণশীল সমাজৰ পৰা বাধা পাইছিল, কিন্তু সত্ৰীয়া সংস্কৃতিক এক বিশ্বমুখী গতি দিয়াৰ প্ৰতিজ্ঞাৰে প্ৰতিজ্ঞ সেইজন ভকতে তেনে বাধালৈ কাণসাৰ কৰা নাছিল। তেখেত আছিল অধ্যাপক ৰখেশ্বৰ শইকীয়া বৰবায়ন। কালক্ৰমত তেওঁ সত্ৰৰ মজিয়া এৰি আহিছিল। 1963 চনত তিনিচুকীয়াত আৰম্ভ কৰিছিল শংকৰী সংগীত বিদ্যালয়। পৰৱৰ্তী সময়ত গুৱাহাটীলৈ আহি 1967 চনত আৰম্ভ কৰিছিল বায়নৰ স্কুল। তাৰ এবছৰ পাছত অৰ্থাৎ 1968 চনত সেই বায়নৰ স্কুলেই নাম সলনি কৰি হৈছিল আজিৰ এই সংগীত সত্ৰ। সংগীত সত্ৰৰ এই বাৰ্ষিক অনুষ্ঠানৰ সম্পৰ্কত কিছু জানিব বিচৰাত সংগীত নাটক অকাডেমী বঁটা প্ৰাপক ৰঞ্জুমণি শইকীয়াই কয়, জুলাই মাহৰ 8 তাৰিখে প্ৰতি বছৰে ৰখেশ্বৰ শইকীয়া বৰবায়ন সত্ৰীয়া বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাটি 2009 চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছে। 2009 চনত বৰবায়নদেৱৰ শিষ্যসকল, তেওঁৰ অনুৰাগীসকলে এই বঁটাটো প্ৰৱৰ্তন কৰিছিলে আৰু এই বঁটাটি 2012 চনৰ পৰা সংগীত সত্ৰই তাৰ দায়িত্ব পালন কৰি আহিছে। ৰখেশ্বৰ শইকীয়া বৰবায়ন এনেকুৱা এজন ব্যক্তি যোনে সত্ৰীয়া নৃত্যক সত্ৰৰ চাৰিবেৰৰ মাজৰ পৰা উলিয়াই আনি আমাৰ সমাজত প্ৰচাৰ প্ৰসাৰ কৰি সমাজৰ বাবে আগবঢ়াই দিলে। সত্ৰীয়া নৃত্য সত্ৰৰ বৈষ্ণৱসকলে ভক্তিৰ ভাৱনা হিচাপে কাম কৰি আহিছিলে আৰু সেই নৃত্যটিক সত্ৰৰ বাহিৰলৈ পোনপ্ৰথমবাৰৰ বাবে উলিয়াই আনি এই পাঠ্যক্ৰম এখন প্ৰস্তুত কৰিলে। ইয়া 72 চনৰ পৰা 1972 চনৰ পৰা আৰু 73 চনৰ পৰা সংগীত সত্ৰই পাঠ্যক্ৰম ভিত্তিত পৰীক্ষা দিয়াৰ ব্যৱস্থা কৰি আহিছে। গতিকে এইজন মহান ব্যক্তিয়ে সত্ৰীয়া সংগীতক অকল সুধী সমাজৰ মাজত বিলাই দিয়াই নহয়, পাঠ্যক্ৰম প্ৰস্তুত কৰি সত্ৰীয়া সংগীতক এক বিশেষ মৰ্যাদা প্ৰদান কৰিলে। লগতে তেখেতে সত্ৰীয়া নৃত্যক যি আমি আজিৰ সময়ত যি আমি সংৰচনা কথা কওঁ, সেই সংৰচনা তেখেতে 60 দশকতেই আৰম্ভ কৰিছিলে। সত্ৰীয়া নৃত্যত অভিনয়, সত্ৰীয়া নৃত্যৰ বৰগীতৰ বিভিন্ন সংৰচনা, নাটকৰ শ্লোকসমূহত অভিনয় আদি তেখেতে প্ৰথমবাৰৰ বাবে মঞ্চলৈ আনিছিলে আৰু ভাওনাক তেখেতে এখন ভাওনা আমি যেতিয়া চাবলৈ যাওঁ তেতিয়াহ'লে মোটামুটি গোটেই ৰাতিটো আমি সত্ৰৰ মজিয়াত বহি পেলাই এই ভাওনা চাওঁ, কিন্তু সেই ভাওনাক
1-1.5 ঘণ্টাৰ ভিতৰত তেখেতে পৰিবেশ্য কলা হিচাপে ৰাইজৰ মাজলৈ আগবঢ়াই দিছিলে সেইজন মহান ব্যক্তিৰ প্ৰতিষ্ঠা কৰিছিলে সংগীত সত্ৰ আৰু এই সংগীত সত্ৰই ইতিমধ্যে সোণালী জয়ন্তী বৰ্ষ পালন কৰি আহি গৈছে আৰু তেখেতৰ এই 16তম ৰখেশ্বৰ শইকীয়া বৰবায়ন বঁটাটি আমি প্ৰতি বছৰে অসমৰ বিভিন্ন ব্যক্তিৰ উপৰিও ভাৰতবৰ্ষৰ বিভিন্ন ব্যক্তিক প্ৰদান কৰি আহিছোঁ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা নৃত্য উৎসৱ ইয়াত আমি সংগীত নৃত্য বাদ্য গোটেইসমূহ আমি ইয়াত পৰিৱেশনৰ ব্যৱস্থা কৰিছোঁ ভাৰতৰ বিভিন্ন জেগাৰ পৰা তেওঁলোকৰ নৃত্যশিল্পীসকল আহি ইয়াত নৃত্য পৰিৱেশন কৰাৰ উপৰিও ভাৰতৰ বাহিৰৰ পৰা তেখেতসকলে আহি ইয়াত নৃত্য পৰিৱেশন কৰিছে কাৰ্যকৰী সভাপতি অতুল্য মাধৱ গোস্বামীয়ে কয় প্ৰয়াত ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱ তেখেতে সত্ৰীয়া সংগীতক সত্ৰৰ চৌহদৰ মাজৰ পৰা উলিয়াই আনি ৰংগমঞ্চ উপযোগীকৈ শিল্পী এচামক সৃষ্টি কৰিছিল সত্ৰীয়া সংগীতক আজি ৰাষ্ট্ৰীয় সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি পোৱাৰ ক্ষেত্ৰত বৰবায়নদেৱৰ অৱদান সকলোৱে স্বীকাৰ কৰে তেখেতৰ একাগ্ৰতাৰ বাবেই সত্ৰৰ চৌহদৰ সত্ৰীয়া নৃত্যই সত্ৰৰ বাহিৰলৈ আহি দেশ বিদেশ সকলোতে ব্যাপক প্ৰচাৰ লাভ কৰিছে এই পৰিপ্ৰেক্ষিততে সংগীত সত্ৰৰ দৰে এটি অনুষ্ঠানে অসমতে নহয় সত্ৰীয়া সংগীতৰ প্ৰচাৰৰ দায়িত্ব লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ অষ্ট্ৰেলিয়া নিউজিলেণ্ড ফ্ৰান্স ইত্যাদি ৰাষ্ট্ৰতো সত্ৰীয়া নৃত্য প্ৰচাৰ কৰিবলৈ সুবিধা পাইছে কলকাতাৰ বিশিষ্ট নৃত্য সমালোচক তাপতি চৌধুৰীয়ে তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰি কয় In the beginning of my life, I did perform a lot, but now I'm just a dance writer for the last 35 to 40 years. And it makes me so proud to know that our rich country is it is a storehouse of wealth. And from Assam, I come to know in my writings that Kshatriya dance existed during the Bhakti movement founded in Assam by Shankaradeva Mahapurush and his disciple Madhavdeva Mahapurush. But Kshatriya dance always remained in the confines of Kshatras and the world hardly came to know of it. So hardly people from India visited the Namghars to see all this and only historians came to know of it. But thanks to Barbayan Rasheshwar Saikia, he has brought Kshatriya dance out of the Kshatras and he has really done. It was a revolution, it was a pioneering work by this great guru who came out of the Kshatra and gave to the world what we were missing so long. সংগীত খট্টৰ আন এগৰাকী বিষয়ববীয়া পাৰ্থপ্ৰতিম বৰুৱাই আমাক এইদৰে অৱগত কৰে এই অনুষ্ঠানটোত ৰখেশ্বৰ শইকীয়া বৰবায়ন বঁটা এই অনুষ্ঠানটো 2009 চনৰ পৰা আৰম্ভ হৈছে প্ৰথম অৱস্থাত গুৰুদেৱ ৰখেশ্বৰ শইকীয়া বৰবায়নদেৱৰ শিষ্যসকলে আৰু গুণমুগ্ধসকলে আৰম্ভ কৰিছিল কিন্তু 2013 চনৰ পৰা সংগীত সত্ৰৰ উদ্যোগত এই বঁটাটি প্ৰদান কৰি থকা হৈছে ইয়াৰ ইতিমধ্যে ইয়াৰ বিষয়ে জনাইছে যে কোনে কোনে পাইছে এই চেগতে মই এটা কথা ক'ব বিচাৰিছোঁ আমি কিভাৱে এই অনুষ্ঠানটোক আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ সংগীত সত্ৰই সদায় সত্ৰীয়া সংস্কৃতি আৰু সত্ৰীয়া সংগীত শুদ্ধ ৰূপত বিশ্বৰ ওচৰত প্ৰতিস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছে
তাৰ বাবে আমি অধ্যাপক ডাঙৰীয়াৰ যি সপোন যে সত্ৰীয়া সংগীতক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি সপোন তাক সৰুগত কৰি আমি আজি ক'বলৈ পাই আনন্দিত যে সত্ৰীয়া সংগীতে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ কৰি ফ্ৰান্স UAE সকলোতে প্ৰচাৰ কৰিবলৈ আমি সক্ষম হৈছোঁ। আজিৰ দিনত সত্ৰীয়া সংগীতৰ যি ব্যৱস্থা বৰবায়নদেৱে আৰম্ভ কৰি থৈ গৈছিল তাৰ আধাৰতে সংগীত সত্ৰ পৰীক্ষা পৰিষদৰ অধীনত এতিয়ালৈকে 200ৰো অধিক বিদ্যালয়ত এফিলিয়েশ্যন লোৱা হৈছে। তেওঁলোকে যিটো অধ্যাপকৰ সপোন যে শুদ্ধ ৰূপত প্ৰচাৰ কৰা সেই সপোনটো সৰুগত কৰি পেলাই সকলোৱে চেষ্টা কৰিছে। নৃত্য গীতৰ এই অনুষ্ঠানত দৰ্শকৰ মন আপ্লুত কৰি ৰখা খোল আৰু তবলাৰ যুগলবন্দী বাদ্য সংগীতৰ পৰিৱেশন। নৃত্যগীতৰ মাজতে সত্ৰীয়া সংস্কৃতিৰ লগতে সামাজিক কামত আগবঢ়োৱা বিশিষ্ট কেইবাগৰাকী ব্যক্তিক মঞ্চত সম্বৰ্ধনা জনোৱা হয়। আমাৰ মাজত উপস্থিত আছে আহিলোঁ আজিও সত্ৰতে আছোঁ। ইয়াৰ ভিতৰত উৰিষ্যাৰ জগবন্ধু জেনাদেৱক সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত লোৱা ভূমিকাৰ বাবে বিশেষভাৱে সন্মান জনোৱা হয়। গ্ৰেট গুৰু শ্ৰী ৰাজেশ্বৰ শইকীয়া বৰবায়ন his sacrifice for the promotion of Satriya dance, Satriya culture is a lot. And the function has been continuing since last 16 years, 56 years. It's a great journey, and I am really grateful here, Sangeet Satra, for inviting me here and for felicitation. I wish this organization more glorious in the future. 56তম সংগীত সত্ৰৰ বাৰ্ষিক নৃত্যগীতৰ আন এক উল্লেখনীয় দিশ এয়াই যে সুদূৰ আমেৰিকাত সত্ৰীয়া নৃত্যগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা অব্যাহত ৰখা এগৰাকী নৃত্যশিল্পী প্ৰিয়দৰ্শিনী ইনমনে মঞ্চত সত্ৰীয়া নৃত্য পৰিৱেশন কৰি দৰ্শকক বৰ আমোদ দিয়ে।
ৰখেশ্বৰ শইকীয়া বৰবায়ান সত্ৰীয়া বঁটা আৰু নৃত্য গীতৰ মঞ্চখন নামাকৰণ কৰা হয় ৰাধা বৰা মঞ্চ নামেৰে। সংগীত ক্ষেত্ৰ গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শিশু চেমনীয়া নৃত্য শিল্পীকে আদি কৰি কেইবাটাও দলে নৃত্য পৰিৱেশন কৰি দৰ্শকক বৰ আমোদ দিয়ে। Upanga bhupanga bhusitang ring ha tatta ki kita upanga upanga bhupanga bhusitang udara sitara dara 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 upanga upanga bhupanga bhusitang udara sitara dara 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 agana 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 Dreamy ki thana ring tha ta ta ki ta ring 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 thana dreamy ki thana ring 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 thana dreamy ki thana la 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 dreamy ki thana la 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 dreamy ki thana gegena 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 tum thana ki thana tagarata tagarata tum ki ring tha ta ta ki ta tagarata 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 tum ki tagarata 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 tum tagarata tum ki tagarata tum tara ki tagada 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 Krishna Bhakti Ra Prema
চতুর্দিক